এই কাৰ্ডত যে দেখিছে আপোনালোকে ব্লাউজৰ পিচ হ'ব। এইটো ব্লাউজৰ পিচ। ব্লাউজটো খালি কাটা আপোনালোকক দেখুৱাম। এতিয়া মই পটিবিলাক কাটি লোৱা দেখুৱাইছোঁ। এখন মেখেলাৰ লগত আপোনাৰ ব্লাউজৰ পিচ পটিবিলাক থাকে। তাঁতৰ লগতো কেতিয়াবা আহে, আপোনালোকে পটিবিলাক একেলগে আহে, 6টা পটি আহে। পটিখিনি কাটি ল'ব লাগিব। এয়া চাদৰ বৰ্ডাৰ লাগিব। এটা চাইডত 3টাকৈ পটি লাগিব। এটা চাইডত 3টাকৈ পটি হৈ যায় আৰু পটিখিনি এনেকৈ কাটি ল'ব লাগিব। মানে মেচিনৰ ওপৰতে কাটিছোঁ যে আপোনাৰ আলমাৰিটোত কাটিলে কেমেৰাই কভাৰ নকৰে। সেইটো ডাঙৰ যে এইখিনি কাপোৰ থাকে, কাটিবলৈ অসুবিধা হয়। দেখুওৱা মানে অসুবিধা হয়, সেইকাৰণে মেচিনৰ টেবুলতে কটা দেখুৱাইছোঁ। আপোনাৰ এইকেইটা পটিকেইটা হওক, পটি চাদৰ চাইডত লাগিব। এখন আপোনাৰ চাদৰ লাগিব। তাৰপিছত আপোনাৰ চাদৰখনৰ লগতে মেখেলাখনত ব্লাউজ পিচটো লাগি থাকিব। এখন আছে এইবিলাক পটি দেখিছেনে? এইবিলাক পটি পটি হ'ব। এখন মেখেলাখন হ'ব চাদৰ। আপোনাৰ চাদৰে সদ্যহতে পটিবিলাক আহে। মেখেলাৰ ব্লাউজৰ পিচটো থাকে। পটিখিনি ধুনীয়াকৈ লগাব, আৰু লগোৱা প্ৰচেছটো মই আপোনালোকক ইউটিউবত দিওঁ, আপোনালোকে চাব। কাটোতে ধুনীয়াকৈ কাটি ল'ব, আৰু টানা নকৰিব লগাওঁতে বেছি লগাই যাব লাগে। সদায় বোৱা চাদৰবিলাকটো লগাবলৈ আৰু সুন্দৰ, ইমান ধুনীয়া ফিনিচিং, দেখিবলৈ ভাল লাগে। পটিকেইটা কিন্তু লগাওঁতে ফুলবিলাক ওপৰলৈ দিব দেই। এই চাইডে ফুলখিনি কৰিলে ফুলটোৰ ভাগটো চাদৰখনৰ জোৰটো ভিতৰফালে দিব লাগে। বাহিৰৰ ফালে ফুলবিলাক নিদিয়ে, ধুনীয়াকৈ নিদিয়ে। ফুলবিলাক ভিতৰলৈ সোমাই দিব লাগে।